10 জুনত অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে ভাল খবৰ। একাউণ্টত ধন জমা নোহোৱা হিতাধিকাৰীসকলক সোনকালে আঁচনিৰ ধন জমা কৰি দিয়া হ'ব। ৰাজ্য চৰকাৰে জাৰি কৰিছে জৰুৰী জাননী। জানিব পৰা মতে বৰ্তমানেও ৰাজ্যৰ প্ৰায় লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই। 10 জুন পাৰ হোৱাৰ পাছতো আজিলৈকে বহুতো মহিলাৰ একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ ধন জমা হোৱা নাই। 10 জুনৰ পৰা আৰম্ভ কৰি আজিলৈকে অৰ্থাৎ 13 জুনলৈকে হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয় 3.0 আঁচনিৰ ধন। বহুতো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ভাবিছে যে 10 জুন তাৰিখ গ'ল কিন্তু আজিলৈকে কিয় বেংক একাউণ্টত টকা জমা হোৱা নাই, নাম কাটি দিয়া হৈছে নেকি? এনেধৰণৰ বহুতো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ মনত প্ৰশ্ন উদয় হৈছে। বন্ধু বান্ধৱীসকল, পুৰণি অৰুণোদয় হিতাধিকাৰীসকলে যদি পূৰ্বৰ পৰা বন্ধ নোহোৱাকৈ প্ৰতি মাহে আঁচনিৰ ধন পাই আছে তেনে মহিলাই প্ৰতি মাহে পাই থাকিব আঁচনিৰ ধন। আৰু নতুনকৈ আবেদন কৰা মহিলাসকলৰ যদি অৰুণোদয় 3.0 বেনিফিচিয়াৰী লিষ্টত নাম আছে তেনেহ'লে নাম থকা সকলৰ চিন্তাৰ কোনো কাৰণ নাই। তেনে মহিলাৰ একাউণ্টত ধন জমা হ'ব। ৰাজ্য চৰকাৰে জাননী জাৰি কৰি জনাইছে যে অৰুণোদয় আঁচনিৰ ধন যিসকল মহিলাই যোৱা 10 জুনত লাভ কৰা নাই তেনেধৰণৰ হিতাধিকাৰীসকলক অহা 10 জুনৰ পৰা আঁচনিৰ ধন বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিয়া হ'ব। অৰুণোদয় 3.0 আঁচনিৰ ডিজিটেলাইজেশ্যনৰ প্ৰক্ৰিয়াৰ কাম চলি আছে আৰু ডিজিটেলাইজ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ কাম কৰি থকা বাবে হিতাধিকাৰীৰ একাউণ্টলৈ ধন জমা কৰি দিয়াত পলম হৈছে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে নতুন আৰু পুৰণি অৰ্থাৎ যিসকল মহিলাৰ নাম ইতিমধ্যে ডিজিটেলাইজ কৰা হৈছে বা ডিজিটেলাইজৰ কাম কৰা হৈছে অৰ্থাৎ নেটত ভৰোৱা হৈছে বা ফাইনেল বেনিফিচিয়াৰী লিষ্টত নাম আছে তেনে মহিলাৰ চিন্তাৰ কোনো কাৰণ নাই। তেনে মহিলাসকলে অহা 14 জুনৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আজি অৰুণোদয়ৰ নতুন আপডেট ইমানেই।